সুপ্ৰভাত আমি এটা প্ৰশ্ন উত্তৰৰ ক্ৰিয়াকলাপ কৰিবলৈ আগবাঢ়িছোঁ অংকুৰ আহাচোন অমল প্ৰভা দাসৰ দেউতাকৰ নাম কি আছিলে ডক্টৰ হৰিকৃষ্ণ দাস দেবেন আহাচোন অমল প্ৰভা দাসৰ মাকৰ নাম কি আছিলে হেমপ্ৰভা দাস ভেৰি গুড সুহন আহাচোন অমল প্ৰভা দাসে স্থাপন কৰা কেইটামান উদ্যোগৰ নাম কোৱাচোন তেলপেৰা উদ্যোগ কাগজ উদ্যোগ চাবোন উদ্যোগ ভেৰি গুড যোৱা বকুল আহাচোন অমল প্ৰভা দাসক চৰকাৰে কি সন্মান দিছিলে পদ্মভূষণ ভেৰি গুড মীনাক্ষী আহাচোন অমল প্ৰভা দাসে কিমান বছৰ বয়সত সূতা কাটিছিলে 10 বছৰ ভেৰি গুড দেৱজিত আহাচোন অসমৰ প্ৰধান নদীখনৰ নাম কি আছিলে ব্ৰহ্মপুত্ৰ ভেৰি গুড ৰোহন আহাচোন অসমৰ প্ৰধান নদী দুখনৰ নাম কি আছিলে ব্ৰহ্মপুত্ৰ আৰু বৰা ভেৰি গুড লোহিত আহাচোন অসমত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় লুইত ভেৰি গুড গুঞ্জন আহা ব্ৰহ্মপুত্ৰ নদীৰ কাষতে থকা এখন চহৰৰ নাম কোৱাচোন গুৱাহাটী ঠিক আছে যোৱা হ'ব মৌচুমী কোৱাচোন ব্ৰহ্মপুত্ৰ নদীত থকা দুটা প্ৰাণীৰ নাম কোৱাচোন কাছ আৰু শিহু ভেৰি গুড পল্লৱী আহা MSc পাছ কৰা প্ৰথম মহিলাগৰাকীৰ নাম কি আছিলে হেমপ্ৰভা দাস ভেৰি গুড ববী আহাচোন ব্ৰহ্মপুত্ৰ নদীখন কেতিয়া পানীৰে উফন্দি উঠে বাৰিষা ভেৰি গুড বাৰিষা কালত দিবাশ্ৰী আহা পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি মাজুলী মাজুলী ভেৰি গুড বাৰ্বী আহাচোন বাৰ্বী কোৱাচোন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কেইখনমান দলঙৰ নাম কোৱাচোন শৰাইঘাট দলং কলীয়া ভোমোৰা দলং নৰনাৰায়ণ সেতু আৰু বগীবিল দলং ভেৰি গুড ভাৰ্গৱ আহাচোন ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা উৎপত্তি হৈছে হিমালয় পৰ্বতৰ মানস সৰোবৰ পৰা ভেৰি গুড যোৱা ঠিক আছে তোমালোকে সকলোৱে প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰিছা ঠিক আছে হ'ব